ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ফাগুন মাহৰ 15 তাৰিখ আৰু ইংৰাজী 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখ শুক্ৰবাৰ। আজি তিথি হৈছে অমাৱস্যা তিথি আৰু অমাৱস্যা তিথি থাকিব আজি ৰাতিপুৱা 6:44 পৰ্যন্ত। তাৰপিছত শুক্লা প্ৰতিপদ আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে শতবিশা নক্ষত্ৰ আৰু শতবিশা নক্ষত্ৰ থাকিব আজি দুপৰীয়া 2:44 পৰ্যন্ত। তাৰপিছত পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে ক্ষুদ্ৰ বৰ্ণ, দেৱাৰীকণ। মৰণত আজি কোনো দোষ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:23 পৰা 8:09 পৰ্যন্ত, আকৌ 8:09 পৰা 10:27 পৰ্যন্ত, আকৌ 12:44 পৰা 2:16 পৰ্যন্ত, আকৌ 3:48 পৰা 5:19 পৰ্যন্ত, আকৌ 5:20 পৰা 7:01 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:52 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:19। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ বাবে এই সময়ত আপোনাৰ গ্ৰহৰ অৱস্থান আৰু আপোনাৰ ইতিবাচক মনোভাৱে আপোনাৰ বাবে উল্লেখযোগ্য কৃতিত্বৰ সৃষ্টি কৰিব। গতিকে এই সময়খিনিৰ আপুনি সম্পূৰ্ণ ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। আৰু হঠাতে আজি আপুনি এজন বন্ধুক লগ পাব আৰু লগতে এটা বিশেষ বিষয়তো আপোনালোকৰ ইতিবাচক আলোচনা হ'ব। সম্পত্তি বা পূৰ্বপুৰুষৰ কামত বাধাৰ বাবে মানসিক চাপ থাকিব, গতিকে সাৱধান হ'ব। আৰু যদি কোনো চৰকাৰী সমস্যা চলি আছে তেনেহ'লে ইয়াৰ সমাধান বিচাৰিবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব। আৰু আপোনাৰ সহায়ত আপোনাৰ সন্তানে সমস্যাৰ পৰা সমাধান বিচাৰি পাব, যাৰ ফলত তেওঁলোকে কিছু সকাহ অনুভৱ কৰিব আৰু আত্মবিশ্বাসো বৃদ্ধি পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি কৰ্মশৈলী আৰু ব্যৱসায় সন্দৰ্ভত কঠোৰ পৰিশ্ৰম কৰিলে আপোনাৰ ভাল ফলাফল দেখা পাব। যদি কাৰোবাৰ লগত ব্যৱসায়িক অংশীদাৰিত্বৰ কথা পাতিছে তেনেহ'লে তৎক্ষণাত তাৰ ওপৰত কাম কৰিবলৈ যত্ন কৰক, কাৰণ এই সময়ত আপোনাৰ অংশীদাৰিত্বত ভাল লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। নিয়োজিত লোকসকলে অফিচৰ কামবোৰ অতি সাৱধানে কৰিব লাগিব, কাৰণ কিছু ভুল হ'লে তেওঁলোকে বিপদত পৰিব পাৰে। গতিকে সতৰ্কতাৰে আৰু সুচাৰুৰূপে কামবোৰ কৰিবলৈ যত্ন কৰিব। কোনো কথাত আজি স্বামী স্ত্ৰীৰ মাজত কাজিয়া হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ অলপ উত্তেজনাপূৰ্ণ হ'ব। গতিকে আজি আপুনি পৰিয়ালৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব আৰু যত্ন কৰিব যাতে কোনো ধৰণৰ বাদ বিবাদৰ সৃষ্টি নহয়। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব, কিন্তু তেওঁলোকে সম্পৰ্কত বিশ্বাস ৰখাটো জৰুৰী হ'ব। গেছ আৰু কোষ্ঠকাঠিন্যৰ বাবে আজি আপুনি অলপ এলেহুৱা অনুভৱ কৰিব আৰু শাৰীৰিক শক্তিৰ অভাৱো অনুভৱ কৰিব। গতিকে আজি আপুনি খাদ্যাভ্যাস সুসংগঠিত কৰাৰ লগতে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰাটো আপোনালোকৰ বাবে ভাল হ'ব, যিয়ে আপোনাক সুস্থ কৰি ৰাখিবলৈ আপোনাক সহায় কৰিব। আৰু লগতে আজি আপুনি সহজে হজম হোৱা খাদ্য খাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনালোকৰ গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে, গতিকে আপোনালোকে যে দিশে যাব সেই দিশে আপোনালোকে সফলতা লাভ কৰিব আৰু লাভৰ সুযোগ বিচাৰিলে নিশ্চয় আজি সেইবোৰো লাভ কৰিব। ধৈৰ্য আৰু শান্তিৰে আপোনালোকৰ আজি কামবোৰ কৰিবলৈ যত্ন কৰক। কোনো ধৰণৰ স্বভাৱত আপোনালোকে তৎক্ষণাত কিবা কাম কৰিবলৈ যত্ন নকৰিব। সকলো বস্তু শান্তিপূৰ্ণভাৱে কৰিবলৈ যত্ন কৰক। আপুনি দেখিব যে আপোনাৰ কামবোৰত আপুনি ভাল ফলাফল লাভ কৰিছে। ঘনিষ্ঠ কাৰোবাক আজি লগ পালে আজি আপুনি সুখী অনুভৱ কৰিব আৰু বাকী থকা ধনো আজি যদি গ্ৰহণ কৰে বা আপুনি যদি সংগ্ৰহ কৰে তেনেহ'লে আপোনাৰ আৰ্থিক উন্নতিও দেখা যায়। কোনো আত্মীয় বা ওচৰ চুবুৰীয়াৰ লগত যদি কোনো বিবাদ হৈ আছিলে তেনেহ'লে সেইটো শেষ কৰিবলৈ আপোনালোকে বিশেষ প্ৰচেষ্টা চলালে সেইবোৰত আজি আপুনি সফল হ'ব। অসাৱধানতাৰ বাবে আজি আপোনাৰ কিছুমান মানুহে নিজৰ লক্ষ্যৰ পৰা আপোনাক বিচ্যুত কৰিব পাৰে। গতিকে গুৰুত্বপূৰ্ণ আপুনি তথ্যবোৰ সংগ্ৰহ কৰি আপুনি আপোনাৰ কামত মনোনিৱেশ কৰাটো ভাল হ'ব। আৰু একেবাৰে আজি আনৰ ওপৰত নিৰ্ভৰ কৰি নচলিব। যদি আপুনি ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ কথা ভাবিছে তেনেহ'লে আপুনি পুনৰ চিন্তা কৰক, কাৰণ বৰ্তমান সময়ত আপুনি কোনো ধৰণৰ নতুন কামত আপুনি সেই ধৰণৰ সফলতা লাভ কৰিব নোৱাৰে। আৰু খৰখেদাকে কোনো ধৰণৰ সিদ্ধান্ত আজি ব্যৱসায়িক ক্ষেত্ৰত নল'ব। আৰু আপুনি
আপোনাৰ স্থবিৰ হৈ থকা যিবোৰ আয়ৰ উৎস সেইবোৰ পুনৰ আৰম্ভ কৰিবলৈ আপুনি আজি প্ৰচেষ্টা কৰক আৰু পুৰণি যিবোৰ যোগাযোগ আছে সেইবোৰৰ সৈতে আপুনি ভাল সম্পৰ্ক গঢ়ি তোলক এনে কৰিলে আপোনালোকৰ ব্যৱসায়ত নতুন চুক্তি আদি লাভ কৰিব ঘৰত সুখ আৰু শান্তি থাকিব আৰু ইয়াৰ ফলত আপোনালোকে ঘৰত আজি কিছু আৰামদায়ক সময়ো কটাব পাৰিব প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ বদনাম হোৱাৰ সম্ভাৱনা থাকিব গতিকে আপোনালোকে শিষ্টাচাৰ বজাই ৰাখিব আৰু সমাজৰ নিয়ম নীতি মানি আপোনালোকে আগবাঢ়িব মানসিক চাপ আৰু হতাশাৰ দৰে পৰিস্থিতিয়ে আজি আপোনাৰ মনোবল দুৰ্বল কৰি তুলিব পাৰে গতিকে উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব ইয়াৰ ফলত আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আজিৰ কাৰণে আপোনালোকৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6 এতিয়া মিথুন ৰাশি জাতকৰ আজি বেছিভাগ সময় পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু অনলাইন শ্বপিঙত কটাব আৰু ইয়াৰ ফলত আজি আপুনি পৰিয়ালৰ সৈতে এক ভাল সময়ও কাটিব পাৰিব ব্যক্তিগত কামত মনোযোগ দিব পাৰিব আৰু ইয়াৰ ফলত আপোনাৰ কামবোৰতো আজি কিছু সফলতা অৰ্জন কৰিব যুৱক যুৱতীসকলে এই প্ৰতিযোগিতাৰ পৰিৱেশত তেওঁলোকক নিজকে প্ৰস্তুত কৰি তুলিবলৈ যত্ন কৰিব লাগিব এনে কৰিলে তেওঁলোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব ছাত্ৰ-ছাত্ৰীসকলে কোনো ধৰণে পঢ়া-শুনাত গাফিলতি কৰা উচিত নহ'ব অন্যথা তেওঁলোকৰ পৰীক্ষাত কিছু বেয়া প্ৰভাৱ পৰিব পাৰে গতিকে এলাহ আৰু অসাৱধানতা দূৰ কৰি আপোনালোকে পঢ়া-শুনাৰ ক্ষেত্ৰত আপোনাৰ মনোযোগ দিয়াৰ যত্ন কৰিব ইয়াৰ ফলত আপোনাৰ ফলাফলতো আপুনি ভাল কিছু দেখিবলৈ সক্ষম হ'ব আজি আপুনি নেতিবাচক কথাৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ যত্ন কৰিব কাৰণ নেতিবাচক কথাৰ দ্বাৰা আপোনাৰ আজি মানসিক চাপ বৃদ্ধি পাব পাৰে আৰু আপুনি কামবোৰতো আপোনাৰ কিছু নেতিবাচকতাও দেখা পাব গতিকে ইতিবাচক হৈ থাকিব আৰু ভাল কথা শুনিবলৈ যত্ন কৰিব ব্যৱসায়িক কাম-কাজ পদ্ধতিগতভাৱে চলি থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি ব্যৱসায়িক ক্ষেত্ৰতো আয় বৃদ্ধি পোৱা দেখা যাব নিয়োজিত লোকসকলৰ বিষয়াসকলে উপযুক্ত সহায় আগবঢ়াব আৰু কিবা নতুন কামৰো আপোনালোকৰ দায়িত্ব দিব পাৰে যাৰ ফলত আপোনালোকে কামবোৰ কৰাত কিছু বাধাৰ সৃষ্টি হ'লেও তেওঁলোকে সহায় সহযোগিতাৰ জৰিয়তে আপুনি কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব আৰু কাৰ্যালয়ত আজি আপোনাৰ শান্তিপূৰ্ণ পৰিৱেশৰো সৃষ্টি হ'ব বৈবাহিক সম্পৰ্কত ইজনে সিজনৰ অনুভৱ বুজাটো গুৰুত্বপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপোনালোকে পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰাৰ কিছু কৌশল লাভ কৰিব আজি আপোনালোকৰ পৰিয়ালত খং আৰু ইগন নিয়ন্ত্ৰণ কৰি চলিব ইয়াৰ জৰিয়তে আপোনালোকে ঘনিষ্ঠতা বজাই ৰাখিবলৈ সক্ষম হ'ব প্ৰেমিক-প্ৰেমিকাই বৰ্তমান সময়ত আপোনালোকে ব্যক্তিগত যি কাম আছে সেইবোৰতে গুৰুত্ব দিয়ক কাৰণ সেইবোৰত কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে গতিকে আজি আপোনালোকে ব্যক্তিগত কামবোৰতে বেছিকৈ মনোনিৱেশ কৰাৰ যত্ন কৰিব নেতিবাচক চিন্তাই আজি আপোনাৰ আত্মবিশ্বাস হ্ৰাস কৰিব পাৰে ইয়াৰ ফলত আপোনাৰ কাম কৰাৰ ক্ষমতাটো প্ৰভাৱ পৰিব পাৰে গতিকে আপোনালোকে ধ্যান কৰিবলৈ যত্ন কৰক ইয়াৰ ফলত আপুনি আজি আধ্যাত্মিকতা লাভ কৰিব আৰু আপুনি আজি সুস্থ অনুভৱো কৰিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 3 এতিয়া কৰ্কট ৰাশি জাতকৰ আজি আপুনি আধ্যাত্মিক আৰু ধৰ্মীয় কাম-কাজত বেছিকৈ গুৰুত্ব দিয়ক ইয়াৰ ফলত আপুনি কিছু শিথিল অনুভৱ কৰিব আৰু আপোনাৰ মনত যিবোৰ বেজাৰ আছিলে সেইবোৰো নাইকিয়া হ'বলৈ ধৰিব আৰু গোটেই দিনটো আপুনি আপোনাৰ ভগৱানৰ নাম জপ কৰিবলৈ যত্ন কৰিব আজি আপুনি কাম কৰি থকা কামটোত অভাৱনীয় সফলতাও লাভ কৰিব গতিকে আজি যিবোৰ কাম আপুনি কৰিব সব আপুনি আধ্যাত্মিকতাৰ ভাৱ আপুনি অনুভৱ কৰিব সন্তানৰ প্ৰতি থকা দায়িত্ব আপুনি ভালদৰে আজি পালন কৰাৰ যত্ন কৰক ইয়াৰ ফলত তেওঁলোকৰ মানসিকভাৱেও তেওঁলোকে সুস্থ অনুভৱ কৰিব দিনটোৰ আৰম্ভণিতে কিছুমান সমস্যাৰ সৃষ্টি হ'ব যদিও আপুনি যদি শান্তভাৱে আপুনি সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰে দেখিব যে আপুনি সমাধান লাভ কৰিছে আৰু যিকোনো মানুহৰ লগত কথা পাতি থাকোঁতে আপুনি উপযুক্ত শব্দ ব্যৱহাৰ কৰিব অন্যথা সম্পৰ্কবোৰ বেয়া হৈ পৰিব পাৰে গতিকে আপোনাৰ স্বভাৱত আজি কোমলতা বজাই ৰাখি কাৰো লগত আপুনি বেয়া ভাৱ নাৰাখি আপুনি শান্তভাৱে কথা বতৰা পাতিবলৈ যত্ন কৰিব ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ পৰিয়ালৰ কোনো পূৰ্বপুৰুষ সম্বন্ধীয় যিবোৰ ব্যৱসায় আছিলে সেইবোৰতো আপুনি আজি সুবিধা পাব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়ত সম্প্ৰসাৰণ কৰাটো আপোনালোকৰ বাবে সম্ভৱ হ'ব এজন জ্যেষ্ঠ বিষয়াৰ সহায়ত আপোনাৰ কামত আজি আকাংক্ষিত ফলাফলো লাভ কৰিব গতিকে আপুনি কোনো বিষয়ৰ পৰা আজি সহায় লোৱাটো আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব কিন্তু আপুনি বিপদজনক কাৰ্যকলাপৰ পৰা আজি আপুনি দূৰত্ব বজাই ৰাখিলে আপোনাৰ বাবে অতি ভাল সময় উদ্ভৱ হ'ব আৰু কাৰ্যালয়ত অতিৰিক্ত কামৰ বাবে নিয়োজিত লোকসকলে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ কিছু মানসিকভাৱে অশান্তিও লাভ কৰিব পাৰে গতিকে তেওঁলোকে সহকৰ্মীৰ পৰা সহায় ল'লে তেওঁলোকৰ কামত অতি সোনকালে সফলতা লাভ কৰিব
পত্নী আৰু পৰিয়ালৰ সদস্যৰ সহযোগত আজি ঘৰত এক প্ৰণালীবদ্ধ পৰিৱেশৰ সৃষ্টি হ'ব আৰু নিজৰ বাবে কিছু সময় কটালে আপুনি আজি শিথিলতা অনুভৱ কৰিব। গতিকে আজি আপোনাৰ ব্যক্তিগত কামৰ পৰা কিছু সময় উলিয়াই হ'লেও আপুনি পৰিয়ালত সময় দিবলৈ যত্ন কৰিব। ইয়াৰ যোগেদি আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু আপুনি ঘনিষ্ঠতাও দেখা পাব। আজি আপোনাৰ এচিডিটি বা গেছৰ সমস্যাৰ বাবে পেটৰ বিষৰ সমস্যাই দেখা দিব পাৰে। গতিকে বতৰ অনুসৰি আপুনি নিজৰ ৰুটিন সুসংগঠিত কৰি ৰাখিব আৰু লগতে খাদ্যাভ্যাসতো কিছু গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকে আজি কিছুমান কামত সফলতা লাভ কৰিবলৈ তেওঁলোকৰ কৌশল অৱলম্বন কৰিব লাগিব। যদি আপোনালোকে ভালদৰে আপোনালোকৰ কৌশলবোৰ ব্যৱহাৰ কৰিব পাৰে তেনেহ'লে সফলতা নিশ্চিতভাৱে পাব। মাত্ৰ আপুনি নিশ্চিত হ'ব যাতে আজি কাৰো কোনো ক্ষতি নহয় যাতে, কাৰণ আজি আপোনাৰ প্ৰভাৱৰ ফলত কিছু বেয়া প্ৰভাৱো পৰিব পাৰে। ৰাজনৈতিক ব্যক্তিৰ সৈতে আপোনাৰ সম্পৰ্কই আপোনাৰ বাবে নতুন কৃতিত্ব কঢ়িয়াই আনিব। গতিকে এই সম্পৰ্কবোৰৰ সম্পূৰ্ণ সুবিধা কেনেকৈ ল'ব লাগে সেই বিষয়ে আপুনি আগতীয়াকৈ আপুনি জনাটো উচিত হ'ব। গতিকে তেওঁলোকৰ পৰা কি কাম আপুনি উলিয়াব পাৰে সেই বিষয়ে আপুনি অলপ ভাবি চিন্তি ল'ব। কিছুমান মানুহে আপোনাৰ লক্ষ্যৰ পৰা আজি বিচলিত কৰিব পাৰে। গতিকে চিন্তা নকৰাকৈ কাকো বিশ্বাস নকৰিব আৰু নিজৰ ক্ষেত্ৰত আপুনি অলপ সাৱধানো হ'ব লাগিব যাতে কামটো কৰাৰ আগত আপুনি ভাল বেয়া দুয়োটা দিশে আপুনি চালি জাৰি চাই ল'ব। আৰু লগতে আজি আপোনাৰ মানহানি হোৱাৰো সম্ভাৱনা আছে। গতিকে আপোনাৰ সমাজ সম্পৰ্কীয় কাম কাজতো অলপ সাৱধান হ'ব লাগিব। আৰু আজি আপোনাৰ অতীতৰ ভুলৰ পৰা শিকি আগুৱাই যোৱাৰ সময় হ'ব। গতিকে আপোনাৰ অতীতত যিবোৰ ভুল কৰি আহিছিলে সেইবোৰ পুনৰাই নকৰাটো আপোনাৰ বাবে ভাল হ'ব। আৰু নিশ্চিতভাৱে আপোনাৰ ঘৰৰ বয়োজ্যেষ্ঠ আৰু জ্যেষ্ঠ লোকৰ পৰামৰ্শ মানি চলিলে আপোনাৰ কোনো ধৰণৰ সমস্যা আজি দেখা নিদিয়ে। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ উপাৰ্জনৰ উন্নতি দেখা যাব। যদি ব্যৱসায়ত কিছু উত্থান পতন হয় তেনেহ'লে চিন্তিত হোৱাৰ পৰিৱৰ্তে আপোনাৰ নিজৰ কামৰ অভাৱবোৰ উন্নত কৰক। গতিকে ব্যৱসায়িক ক্ষেত্ৰত যদি কিবা মন্দাৱস্থাৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে তেনেহ'লে আপুনি বেছি চিন্তা নকৰি আপুনি কোনবোৰ পৰিৱৰ্তন কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব সেইটোও ভালদৰে বুজি ল'ব লাগিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সহায় সহযোগিতাই আপোনাৰ সমস্যা সমাধানত সহায় কৰিব। গতিকে তেওঁলোকৰো আপুনি যত্ন লোৱাটো আপুনি নিশ্চিত কৰিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত আৰু ঘনিষ্ঠতাও দেখা দিব। কোনো কথাক লৈ আজি স্বামী স্ত্ৰীৰ মাজত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনালোকৰ উত্তেজনাৰ ফলত যাতে পৰিয়াল ব্যৱস্থাটো নেতিবাচক হৈ নপৰে তাৰ প্ৰতিও আপুনি ধ্যান দিব লাগিব। অন্যথা আপোনাৰ এই প্ৰভাৱ বহু দিনলৈ থাকিব। প্ৰেমৰ সম্পৰ্কতো ইজনে সিজনৰ অনুভৱক সন্মান কৰি চলিব। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয়। ভাৰসাম্যহীন খাদ্যৰ ফলত আজি আপোনাৰ সংক্ৰমণ হ'ব পাৰে। গতিকে অসাৱধান নহ'ব। আপুনি উপযুক্ত খাদ্যাৱস্থা বজাই ৰাখিব আৰু লগতে আপুনি উপযুক্ত চিকিৎসাও গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমে আপোনাৰ কামত সফলতা লাভ কৰাব আৰু ইয়াৰ ফলত আপুনি আজি ইতিবাচকতাও অনুভৱ কৰিব। সমাজত আজি আপোনাৰ সন্মানৰ অধিপত্য থাকিব আৰু আপোনাৰ নিজৰ পৰিচয় আজি প্ৰতিষ্ঠাও হ'ব। গতিকে সমাজত যিকোনো কাম কৰাৰ আগতে আপুনি অলপ সতৰ্কতাৰে কৰিব যাতে কোনো ধৰণৰ সমাজ বিৰোধী কামত আপুনি জড়িত হৈ নপৰে। পৰিয়ালৰ কাম কাজত আপুনি নিজৰ উপস্থিতি আৰু অৱদান বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। কাৰণ পৰিয়ালৰ কাম কাজত আপুনি আজি অৱদান দিলে আপোনাৰ আজি পৰিয়ালতো ঘনিষ্ঠতাও দেখা পাব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ দিব লাগিব। কাৰণ তেওঁলোকৰ অমনোযোগিতাৰ ফলত তেওঁলোকে পৰীক্ষাত কিছু বেয়া প্ৰভাৱ দেখিব আৰু অসাৰ কাম কাজত একেবাৰে জড়িত হৈ নপৰিব। যিকোনো ব্যৱসায়িক লেনদেন কৰাৰ সময়ত আজি আপুনি সঠিক বিলৰ ব্যৱহাৰ কৰিব। অন্যথা আপোনাৰ কিছু প্ৰতাৰিত হোৱাৰো সম্ভাৱনা থাকিব। যন্ত্ৰপাতি আৰু লোহা আদিৰ লগত জড়িত ব্যৱসায়ত আজি বিপুল লাভৰ সম্ভাৱনা আছে। গতিকে এই ক্ষেত্ৰত যিসকলে জড়িত হৈ আছে তেওঁলোকে আজি অধিক মনোনিৱেশ কৰক। আপুনি ভাল ফলাফল লাভ কৰিব আৰু হঠাতে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু ডাঙৰ অৰ্ডাৰো লাভ কৰিব পাৰিব। আপোনাৰ পত্নীৰ লগত আজি বিবাদ আদি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে খং নিয়ন্ত্ৰণ কৰাটো দুয়োজনৰ বাবে ভাল হ'ব আৰু শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰাই ল'লে আপোনালোকৰ এই সমস্যা বেছি সময়ৰ কাৰণে নাথাকে। মানসিক চাপৰ বাবে আজি আপোনাৰ বদহজম আৰু গেছ আদিৰ সমস্যাই দেখা দিব পাৰে। গতিকে আপোনাৰ আজি সুসংগঠিত খাদ্যাভ্যাস ৰাখিব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি বিত্ত সম্পৰ্কীয় যিকোনো সিদ্ধান্ত লোৱা বা যিকোনো কাম কৰাৰ বাবে আজি অনুকূল সময়।
গতিকে যদি আপোনাৰ কোনো বিত্ত সম্পৰ্কীয় কাম আছে তেনেহ'লে সেইবোৰত আজি আপুনি ভাবি চিন্তি সিদ্ধান্ত ল'ব আৰু দৈনন্দিন জীৱনৰ পৰা আঁতৰি আপোনাৰ দৈনন্দিন জীৱনত নতুন কিবা এটা আনিবলৈ চেষ্টা কৰক অৰ্থাৎ পুৰণি যিবোৰ কাৰ্যকলাপ আছিলে সেইবোৰ অলপ বাদ দি আপুনি নতুনত্ব আনিবলৈ যত্ন কৰক ইয়াৰ ফলত আপুনি আজি মানসিক আৰু শাৰীৰিক ক্লান্তিৰ পৰা কিছু উপশম লাভ কৰিব ইয়াৰ ফলত আপুনি নতুন শক্তিও অনুভৱ কৰিব পাৰিব অবাঞ্ছিত মানুহৰ লগত আপুনি যোগাযোগত ৰাখিলে আপোনাৰ মানহানি হোৱাৰো সৃষ্টি হ'ব পাৰে গতিকে এনে ধৰণৰ মানুহৰ লগত চলাফিৰা কৰিব যিসকলৰ দ্বাৰা আপুনি আজি লাভৱান হ'ব পাৰে বা আপোনাৰ স্বভাৱত ইতিবাচকতা আহে আপোনাৰ আবেগিকতা আৰু উদাৰতাৰ আজি কোনোবাই সুবিধা ল'ব পাৰে গতিকে কাৰোবাক বিশ্বাস কৰাৰ আগতে সকলো দিশ আপুনি ভালদৰে চিন্তা চৰ্চা কৰি ল'ব অন্যথা আপোনাৰ মানহানিৰো সম্ভাৱনা থাকিব ব্যৱসায়িক কাম-কাজ স্বাভাৱিক হৈ থাকিব উৎপাদন সম্পৰ্কীয় কাম হ্ৰাস পালে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে গতিকে আপুনি উৎপাদন সম্পৰ্কীয় কামবোৰ ক্ষীপ্ৰ কৰিবলৈ আপোনাৰ কৰ্মচাৰীসকলক জোৰ দিব লাগিব অৰ্থাৎ তেওঁলোকৰ কামৰ ভাগ বতৰা উচিতভাৱে কৰি দিব আৰু তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখি তেওঁলোকৰ মানসিক ব্যৱস্থা ভাল কৰি ৰাখিবলৈ যত্ন কৰিব আৰু তেওঁলোকক কিছু উপহাৰ আদি দিলেও তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি পাব গতিকে এইবোৰ ব্যৱস্থা আপুনি কৰিব পাৰে চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি অসাৱধান নহ'ব কাৰণ লক্ষ্য সময়মতে আপুনি সম্পূৰ্ণ কৰাত মনোনিৱেশ কৰক অৰ্থাৎ আপোনাৰ যদি কামবোৰ সময়মতে নকৰে তেনেহ'লে অভিযোগ আহিব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ বেয়া পৰিস্থিতিৰ সৃষ্টি হ'ব যাৰ ফলত বিষয়াসকলৰ পৰা আপোনালোকে কটু কথা শুনিব লগা হ'ব পাৰে বিবাহিত সম্পৰ্ক আজি সুখদায়ক হ'ব আৰু পৰিয়ালত কিছু শুভ কামো হ'ব যাৰ ফলত আপোনালোকৰ পৰিয়ালত আজি কিছু ভাল প্ৰতিফলনো দেখা পাব আৰু কোনো বিশেষ বন্ধুক আজি লগ পালে আজি আপোনালোকৰ মানসিকভাৱে কিছু সকাহ অনুভৱো কৰিব পাৰিব স্বাস্থ্য আজি ভালেই দেখা যায় শাৰীৰিক শক্তি বৃদ্ধি পাব আৰু পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ আজি চিন্তা হ'ব পাৰে কিন্তু আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিলে সেইবোৰো নাইকিয়া হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 1 এতিয়া বৃশ্চিক ৰাশি জাতকৰ আজি দিনটো ব্যস্ততাপূৰ্ণ হ'ব আৰু আপুনি আজি দায়িত্ব লাভ কৰিব পৰিয়ালত সুখ আৰু শান্তি বজাই ৰাখিবলৈ আপুনি আজি তেওঁলোকক অগ্ৰাধিকাৰ দিব লাগিব গতিকে আপোনাৰ ব্যস্ততাপূৰ্ণ দিনটোৰ পৰাও কিছু সময় আপুনি পৰিয়ালত দিব লাগিব ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত আপোনাৰ ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু অভিজ্ঞ ব্যক্তিৰ সংগ দিলে আজি ইতিবাচক শক্তিও বৃদ্ধি পাব আৰু স্থবিৰ হৈ থকা যিবোৰ প্ৰকল্প আছিলে আপোনাৰ সেই কামৰ পুনৰ আৰম্ভ হ'ব যাৰ ফলত আপোনাৰ আজি আনন্দৰো সৃষ্টি হ'ব আজি আপুনি ব্যৱহাৰিক হ'বলৈ যত্ন কৰক আপোনাৰ পৰিকল্পনাসমূহ কাৰো লগত আজি শ্বেয়াৰ নকৰিব অন্যথা আপোনাৰ কামত কিছু বাধা আহিব পাৰে আৰু আপোনাৰ নিজৰ যিবোৰ অভাৱ আছে সেইবোৰ আপুনি চিনাক্ত কৰি সেইবোৰ উন্নত কৰাৰ যত্ন কৰক ইয়াৰ ফলতো আপুনি আজি লাহে লাহে আপুনি দেখিব যে উন্নতিৰ ফালে আগবাঢ়িছে বন্ধু বান্ধৱী আৰু আত্মীয়ৰ বাবেও কিছু সময় উলিয়াই সম্পৰ্কবোৰ আন্তৰিক কৰি ৰাখিবলৈ যত্ন কৰিব তেওঁলোকৰ সৈতে যদি ভাল সম্পৰ্ক বজাই ৰাখে তেনেহ'লে তেওঁলোকৰ পৰাও আপুনি ভৱিষ্যতে সহায় সহযোগিতা লাভ কৰিব ব্যৱসায়িক ক্ষেত্ৰত আজি বিৰোধীৰ বাবে কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে গতিকে তেওঁলোকৰ কাৰ্যকলাপকো আপুনি আওকাণ কৰি নচলিব আৰু কোনো ধৰণৰ আজি ঋণ গ্ৰহণ নকৰিব অন্যথা সেইবোৰ আপুনি পৰিশোধ কৰিবলৈ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে আৰু আপোনাৰ অসাৱধানতাৰ বাবে আজি কৰ্মক্ষেত্ৰত কিছু কাম নষ্ট হ'ব পাৰে গতিকে ধৈৰ্য ধৰি আপোনাৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব যাতে কোনো ধৰণৰ কামত আপোনাৰ ক্ষতি নহয় আৰু অতি সোনকালে আপোনাৰ গতি আপোনাৰ পক্ষত হ'ব মাথো আপোনাৰ কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব আজি আপুনি নিজৰ সামৰ্থ্যৰ ভিত্তিত এটা বিশেষ প্ৰকল্প সাধন কৰিবলৈ সক্ষম হ'ব যাৰ ফলত আজি আপুনি মানসিকভাৱেও কিছু সকাহ অনুভৱ কৰিব পৰিয়ালত সুখ শান্তিৰ পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আজি আপুনি পৰিয়াল ব্যৱস্থাটো ভালদৰে পৰিচালনা কৰিবলৈ সক্ষম হ'ব আৰু পৰিয়ালতো এক সুন্দৰ পৰিৱেশে বিৰাজ কৰিব প্ৰেমৰ সম্পৰ্কই ঘৰৰ পৰিৱেশ বিনষ্ট কৰিব পাৰে গতিকে পৰিয়াল ব্যৱস্থাকে অগ্ৰাধিকাৰ দিয়াৰ যত্ন কৰিব আৰু প্ৰেমৰ সম্পৰ্কৰ পৰা আজি দূৰত্ব বজাই ৰখাটো আপোনালোকৰ বাবে ভাল হ'ব অত্যাধিক কঠোৰ পৰিশ্ৰম আৰু স্বাস্থ্যৰ প্ৰতি অৱহেলা আপোনাক শাৰীৰিক আৰু মানসিকভাৱে দুৰ্বল কৰি তুলিব পাৰে গতিকে আপোনাৰ নিজৰ স্বাস্থ্যৰ প্ৰতি আপুনি সচেতন হ'ব লাগিব আৰু এলাৰ্জি বা ঋতুভিত্তিক ৰোগ হ'লে আপুনি তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 5 এতিয়া ধনুৰাশি জাতকৰ আজি আপোনাৰ আগ্ৰহৰ কামত কিছু সময় কটাওক ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে কিছু আনন্দ অনুভৱ কৰিব আৰু লগতে শক্তিশালীও অনুভৱ কৰিব ঘৰৰ যিসকল বয়োজ্যেষ্ঠ লোক আছে তেওঁলোকৰ প্ৰতি আপুনি সন্মান প্ৰদৰ্শন কৰক আৰু শ্ৰদ্ধা কৰক
তেওঁলোকৰ আশীৰ্বাদ আৰু সমৰ্থনে আপোনালৈ সৌভাগ্য কঢ়িয়াই আনিব। লগতে ঘৰৰ কিছু ধৰ্মীয় কাম কাজো আজি হ'ব, যাৰ ফলত সকলোৱে আজি ধাৰ্মিক কিছু শান্তিও অনুভৱ কৰিব পাৰিব। আজি আপুনি খং নিয়ন্ত্ৰণ কৰি চলক আৰু সকলোৰে লগত আপুনি ভাল শব্দ ব্যৱহাৰ কৰি কথা বতৰা পাতিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু সৰু সৰু কথাবোৰক আপুনি আজি আওকাণ কৰি চলিলে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। আৰু খৰখেদাকে কোনো ক্ষেত্ৰতে আপুনি সিদ্ধান্ত গ্ৰহণ নকৰিব, ইয়াৰ ফলত আপোনাৰ পৰিৱেশ নষ্ট হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিগত কামতো বাধা আহিব পাৰে। গতিকে সকলো ক্ষেত্ৰতে আপুনি আজি ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰা পৰামৰ্শ অনুসৰিহে আপুনি আগবাঢ়ি যাওক। ব্যৱসায়ত আজি অধিক গুৰুত্ব আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব আৰু আপুনি আপোনাৰ বিত্তীয় পৰিকল্পনা সফলতাৰো সম্পূৰ্ণ কৰিব পাৰিব। দেখা গ'লে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব। নিয়োজিত লোকসকলৰ বাবে চাকৰিত সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব, গতিকে সময় থাকোঁতে আপোনালোকে যি সৰু সৰু সমস্যা আছে সেইবোৰৰ সমাধান কৰিবলৈ যত্ন কৰিব আৰু কঠোৰ পৰিশ্ৰম কৰি যাওক। আৰু আপোনাৰ যিসকল উচ্চ বিষয়া আছে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখক। আপুনি দেখিব আপোনাৰ অনাগত দিনবোৰত ভাল কিছু পৰিৱৰ্তন দেখা পাব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা উপযুক্ত সহায় আৰু পথ প্ৰদৰ্শন লাভ কৰি থাকিব আৰু ইয়াৰ ফলত আপোনাৰ কামতো আজি কিছু সহায় পাব। কিন্তু প্ৰেমৰ সম্পৰ্ক হয়তো আজি কিছু বেয়া প্ৰভাৱ দেখিব, গতিকে আজি প্ৰেমৰ সম্পৰ্কত যিসকলে আছে তেওঁলোকে অলপ শান্তভাৱে থকাটোৱে তেওঁলোকৰ বাবে ভাল হ'ব। স্বাস্থ্য ভালে দেখা যায়, পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে, গতিকে নিজৰ লগতে আপোনাৰ পৰিয়ালৰ স্বাস্থ্যৰ প্ৰতিও আপুনি সচেতন হ'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি সামাজিক কাম কাজত আপুনি অৱদান আগবঢ়ালে আপোনাৰ সমাজত দৃষ্টিভংগী আচৰিত ধৰণৰ পৰিৱৰ্তন আহিব আৰু সকলোৰে মাজত আপোনাৰ সন্মানো বৃদ্ধি পাব। আজি আপোনাৰ পাৰস্পৰিক বুজাবুজিৰে কোনো আত্মীয়ৰ লগত চলি থকা যিবোৰ বিবাদ আছিলে সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰক। আপুনি নিশ্চয় সফল হ'ব আৰু লগতে পুনৰ আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। এই সময়ত আপোনাৰ বাহন বা সম্পত্তি কিনাৰ পৰিকল্পনা কৰোঁতে অতি সাৱধান হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ এই ক্ষেত্ৰত অলপ নেতিবাচক প্ৰভাৱ পৰিব পাৰে, যাৰ ফলত আপোনাৰ বৃহৎ খৰচো হ'ব পাৰে। যদি কোনো আপোনাৰ আদালতৰ গোচৰ চলি আছে তেনেহ'লে অতি বুজাবুজি আৰু বিবেচনাৰ কাম কৰাৰ প্ৰয়োজন আছে আৰু কাৰোবাৰ পৰা এই বিষয়ে যিসকলৰ অভিজ্ঞতা আছে তেওঁলোকৰ পৰা আপুনি পৰামৰ্শ ল'লে আপোনালোকৰ বাবে কিছু ভাল তথ্য ওলাই আহিব। ব্যৱসায়িক ক্ষেত্ৰত আজি কিছু সমস্যা আহিব পাৰে, গতিকে ইয়াৰ প্ৰধান কাৰণ হ'ব আপোনাৰ বাহিৰৰ মানুহৰ পৰামৰ্শৰ ফলত। গতিকে আপোনাৰ যিবোৰ পৰামৰ্শ আছে বা সিদ্ধান্ত আছে সেইবোৰ আপুনি নিজে লোৱাটোৱে আপোনাৰ বাবে ভাল হ'ব আৰু আপোনাৰ ব্যৱসায়িক কাগজ পত্ৰসমূহ সুৰক্ষিতভাৱে ৰাখক। বৰ্তমান সময়ত আপোনাৰ এইবোৰৰ খুবেই প্ৰয়োজনীয় হ'ব। অতিৰিক্ত কামৰ বাবে আজি নিয়োজিত লোকসকলে কিছু অশান্তি পাব পাৰে, গতিকে তেওঁলোকৰ কামবোৰ সহকৰ্মীৰ সৈতে ভাগ বতৰা কৰি ল'লে তেওঁলোকে সকাহ অনুভৱ কৰিব। ঘৰৰ ব্যৱস্থাত মধুৰতা আৰু পাৰস্পৰিক সমন্বয় থাকিব, যাৰ ফলত আপোনালোকে ঘৰত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নেদেখে। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্কত সোমাই সময় নষ্ট কৰাটো তেওঁলোকৰ বাবে উচিত নহ'ব। বৰ্তমান সময়ত তেওঁলোকে কেৰিয়াৰৰ প্ৰতি বেছিকৈ মনোযোগ দিয়াটোৱে তেওঁলোকৰ বাবে ভাল হ'ব। স্বাস্থ্য আৰু মনোবল উন্নত কৰিবলৈ হ'লে কিছু সময় আপুনি ধ্যান কৰাটো আপোনালোকৰ বাবে ভাল হ'ব আৰু নিজৰ সামৰ্থ্যৰ বাহিৰৰ কাম কৰিলে আপুনি আজি নেতিবাচক প্ৰভাৱ দেখা পাব। গতিকে সামৰ্থ্য অনুসৰি আপুনি কাম কৰিবলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি দিনটোৰ ভিতৰতে আপোনাৰ যথেষ্ট শক্তি থাকিব আৰু আপুনি প্ৰতিকূল পৰিস্থিতিটো আপুনি সমাধান বিচাৰিব পাব আৰু আয়ৰ উৎস আজি বৃদ্ধি পোৱা দেখা যায়। আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ ঘৰত ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আজি আপুনি নিমন্ত্ৰণ লাভ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে ভাল সম্পৰ্ক গঢ়ি উঠিব। নেতিবাচক পৰিস্থিতিত ধৈৰ্য আৰু সংযম বজাই ৰাখক। ইয়াৰ ফলত আপুনি আজি প্ৰতিকূল পৰিস্থিতিটো কিছু ভাল অনুভৱ কৰিব আৰু খঙৰ বাবে আজি পৰিস্থিতি অধিক বেয়া হ'ব পাৰে, গতিকে খং নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে আজি ভাল হ'ব আৰু কোনো বিভ্ৰান্তিৰ ক্ষেত্ৰত আপুনি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ ল'লে উপযুক্ত সমাধানো পাব। আজি আপোনাৰ অতিমাত্ৰা আত্মবিশ্বাসৰ ফলত ক্ষতি হ'ব পাৰে, গতিকে আপুনি আজি অতিমাত্ৰা আত্মবিশ্বাস নিয়ন্ত্ৰণ কৰিবলৈও যত্ন কৰিব। ব্যৱসায়িক ব্যৱস্থা বজাই ৰখাৰ ক্ষেত্ৰত আজি আপোনাৰ প্ৰচেষ্টা বহু পৰিমাণে সফল হ'ব আৰু ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ পৰিয়ালৰ সদস্যৰ সহায় সহযোগিতা আপুনি লাভ কৰি থাকিব, যাৰ ফলত আপোনালোকৰ তেওঁলোকৰ সৈতে সম্পৰ্ক ভাল হৈ থাকিব।
বিপণন সম্পৰ্কীয় কাম আজি পিছুৱাই দিয়াটোই আপোনালোকৰ বাবে ভাল হ'ব আৰু আপোনাৰ কৰ্মক্ষেত্ৰত উপস্থিত থকাটো আপোনাৰ বাবে অধিক গুৰুত্বপূৰ্ণ হ'ব। স্বামী স্ত্ৰীৰ মাজত আজি ভাল সম্প্ৰীতি থাকিব আৰু প্ৰেমৰ সম্পৰ্কক আজি বিবাহলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত কিছু বাধা আহিব পাৰে। গতিকে অনুকূল সময়লৈ আপোনালোকে অপেক্ষা কৰাটো ভাল হ'ব। স্বাস্থ্য আজি ভালে দেখা গৈছে, কিন্তু আজি আপোনালোকে ইলেক্ট্ৰনিক বস্তু ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি লক্ষ্যত উপনীত হ'বলৈ কৰা প্ৰচেষ্টা আপোনাৰ সফল হ'বলৈ গৈ আছে। গতিকে এই ক্ষেত্ৰত আপুনি আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখক আৰু গুৰুত্বপূৰ্ণ পৰিকল্পনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক। সেইবোৰৰ ওপৰত আপুনি কাম আৰম্ভ কৰাৰ যত্ন কৰক। বিজ্ঞানৰ ক্ষেত্ৰখনত জড়িত ছাত্ৰ ছাত্ৰীসকলৰ আজি আগ্ৰহ বৃদ্ধি পাব আৰু তেওঁলোকৰ অধ্যয়নত কিছু মনোনিৱেশ কৰি থাকিলে তেওঁলোকে কিছু ভাল প্ৰতিফলনো দেখা পাব। আজি আপুনি অনুভৱ কৰিব যে ভাগ্য আপোনাৰ পক্ষত নাই, কিন্তু কেৱল এইটো আপোনাৰ ভুল ধাৰণা হ'ব। গতিকে ধৈৰ্য আৰু সংযমতা বজাই ৰাখক। আপোনাৰ যি সমস্যা আপুনি অনুভৱ কৰি আছে আপুনি অতি সোনকালে সেইবোৰ সমাধান পাব। আৰু পাৰিবাৰিক কামত ব্যস্ত থকাৰ বাবে আজি নিজৰ প্ৰতি মনোযোগ দিব নোৱাৰিব। গতিকে আজি আপোনাৰ কামবোৰ যাতে কোনো কাৰণতে আবদ্ধ হৈ নপৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ'ব। গতিকে মনোবল বজাই ৰাখিব লাগিব আৰু লগতে আপোনাৰ গুৰুত্বপূৰ্ণ পৰিকল্পনাৰ প্ৰতি আজি মনোযোগ দি সেইবোৰৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰিলে আজি আপোনাৰ লক্ষ্যৰ ওচৰ চাপিবলৈ সক্ষম হ'ব। কাৰ্যালয়ত থকা সহকৰ্মীসকলৰ সহায়ত আজি আপোনাৰ কামবোৰত আজি সম্পূৰ্ণ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে আজি মানসিকভাৱেও শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰত সম্প্ৰীতি আৰু অনুশাসিত পৰিৱেশে বিৰাজ কৰিব আৰু ইয়াৰ ফলত আজি আপুনি ঘৰৰ পৰিৱেশো ইতিবাচক কৰি ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কটো আজি ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা গৈছে আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কটো কিছু ইতিবাচকতা আহিব। স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান নহ'ব। বৰ্তমান বতৰৰ বাবে ভাগৰ আৰু শৰীৰৰ বিষ বৃদ্ধি পাব পাৰে। গতিকে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আজিৰ বাবে ভাল হ'ব আৰু লগতে ব্যায়াম কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 9। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।